ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্য স্বাৰ্থত সমবেত হৈ থকা অসমৰ বিভিন্ন প্ৰান্তৰ আমাৰ অতি শ্ৰদ্ধাৰ সন্মানীয় পিতৃতুল্য জ্যেষ্ঠ ব্যক্তিসকল, অতি শ্ৰদ্ধাৰ ভকত বৈষ্ণৱসকল, সন্মানীয় আই মাতৃ, ৰাজীৱ শদিয়াৰ পৰিয়ালৰ সন্মানীয় পৰিয়ালবৰ্গ, অসমৰ সুধী সমাজ, শিল্পী সমাজ, আমাৰ মহেন্দ্ৰ ককাইদেউ আছে, মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়া, বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল আছে, সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ যুৱ বন্ধুসকল আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আছে, সকলোকে মই আজি পবিত্ৰ অনুষ্ঠানটোৰ স্মৃতিচাৰণ সভাৰ এই শুভ ক্ষণত সকলোকে মই শ্ৰদ্ধা নিবেদিছোঁ, শত কোটি প্ৰণিপাত জনাইছোঁ আৰু সমগ্ৰ অসমৰ ৰাইজৰ পদৰেণুৰে আজি এই টুপচিঙা গাঁও, এই আদ্য শ্ৰাদ্ধৰ থলী স্মৃতিচাৰণ সভা পবিত্ৰ হৈ পৰিলে। গতিকে সমগ্ৰ অসমৰ ৰাইজকো মই শ্ৰদ্ধা জনাইছোঁ আৰু আজি এই মৃত্যুৱে পুনৰ ক'লে যে মানুহৰ আমাৰ কবিয়ে ক'বৰ দৰে মানুহৰ মৃত্যু যেনেকৈ এটা শিল্প, মৃত্যু এটা যে শিল্প, সেই ৰাজীৱ শদিয়াৰ মৃত্যুৱে পুনৰ প্ৰমাণ কৰিলে এটা শৈল্পিক মৃত্যু ৰাজীৱ শদিয়াৰ হ'ল। যদিও এয়া আমাৰ কাৰণে অপূৰণীয় ক্ষতি, এগৰাকী অতি শক্তিশালী জাতীয়তাবাদ সম্পন্ন এগৰাকী গণশিল্পী আমাৰ মাজৰ পৰা হেৰাই গ'ল। এইটো জাতীয় জীৱনৰ পৰা অপূৰণীয় ক্ষতি, কিন্তু এই মৃত্যুৱে অসমৰ সমাজ জীৱনত, জাতীয় জীৱনত বহু কথা কৈ থৈ গ'ল। আজি স্মৃতিচাৰণ সভাৰ এই ক্ষণত আমি নিজে আৱেগিকো হৈছোঁ আৰু পুৰণা কথাবোৰে পুনৰ মনত খুন্দিয়াইছে। বিভিন্ন সময়ত বহু বক্তাই কৈছে যে জীৱনকালত ৰাইজে স্বীকৃতি নিদিলে, মঞ্চ নিদিলে, কিন্তু মানুহৰ হৃদয়ত, জনতাৰ হৃদয়ত যি ঘৰ সাজিলে ৰাজীৱ শদিয়াই, বহু পেছাদাৰী, বহুত শিল্পীয়ে জনতাৰ হৃদয়ত ঘৰ সাজিব পৰা নাই। গতিকে এই কথা ৰাইজে উপলব্ধি কৰিব লাগিব যে কোনোবাই মঞ্চ দিছে, কোনোবাই নাই দিয়া, এইটো ডাঙৰ কথা নহয়, কিন্তু জনতাৰ হৃদয়ত সেইজনেহে ঘৰ সাজিব পাৰে যাৰ জাতীয় চেতনা আছে, যাৰ দেশপ্ৰেম আছে, যি নিজৰ মাটিক ভাল পায়, যি নিজৰ ভাষাক ভাল পায়, যি নিজৰ সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে বহু পুৰুষাৰ্থ কৰে। গতিকে এয়া অসমৰ জনতাৰ আশীৰ্বাদ আৰু স্বীকৃতি। মনত পৰে সেই দিনটোলৈ, যিদিনাখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰলৈ যাওঁতে আপোনালোকৰ এই গাঁৱৰে সম্পৰ্কিত আমাৰ সিদ্ধাৰ্থ শংকৰ গগৈ আছে, ৰাজীৱ শদিয়াৰ দাদাই বিশ্ববিদ্যালয়লৈ তেতিয়া সাধাৰণ সম্পাদক লৈ গৈ মোক কৈছে, লুৰিন্দা, এই আমাৰ গাঁৱৰ ল'ৰা এটা লৈ আহিছোঁ গান গাবলৈ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰৰ পবিত্ৰ মঞ্চত প্ৰথম তেতিয়া আমি ৰাজীৱ শদিয়াক পাইছোঁ। ৰাজীৱ শদিয়া হোৱা নাই, তেতিয়া ৰাজীৱ গগৈয়ে হৈ আছিল। সেই দিনটোৰ পৰা এটা দীঘলীয়া পৰিক্ৰমা, বিভিন্ন সময় আমি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব ল'লোঁ। লোৱাৰ পাছত আমাৰ লগত কেনেধৰণে সম্পৰ্কিত সকলোৱে জানে। ৰাজীৱ শদিয়াৰ পৰিয়ালে যেনে আমাৰ মহেন্দ্ৰ ককাইদেউ আছে, লোহিত ককাইদেউ আছে আৰু দিগন্ত গোহাঁই, চাৰিজন, এই চাৰিজন মানুহে ভালকৈ জানে আমি কেনেকৈ সম্পৰ্কিত হৈ আছিলোঁ, কেনেকৈ পৰৱৰ্তী দিনত আকৌ নতুন এখন মঞ্চ হ'ল, তাতো আমি কেনেকৈ সম্পৰ্কিত হৈ আছিলোঁ, এইবোৰ কথা তেওঁলোকে ভালকৈ জানে। আৰু বিভিন্ন সময়ত মোৰ মাতৃৰ বিয়োগৰ সময়ত কেনেকৈ আমাৰ ঘৰত আছিলেগৈ, কেনেকৈ মাৰ নামত গান গালে, আৰু এই যে তেওঁৰ যিটো ৰাজীৱ শদিয়াৰ সাধাৰণ জনগণৰ লগত মিলি যোৱা যিটো স্বভাৱসুলভ যিটো তেওঁৰ চৰিত্ৰ, কোনোবা কাৰোবাৰ মানুহ ঘৰত মৃত্যু হৈছে, তালৈ গৈ তেওঁ এনেই খবৰ ল'বলৈ গ'ল, সন্ধিয়া তাত দিহানাম চলি আছে, তেওঁ নিজে তাত তাৰ লগত সম্পৃক্ত হৈ গ'ল, দিহানাম একেলগে পৰিৱেশন কৰিলে। গতিকে এই যে স্বভাৱসুলভ শিল্পী সত্তা যিটো, এই যে মানুহৰ লগত, মানুহৰ প্ৰাণৰ লগত মিলিব পাৰে, মানুহৰ লগত হৃদয়ৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰে,
এই যে মাটিৰ লগত মিলিব পাৰে এইটোৱে প্ৰকৃত এটা শিল্পী সত্তাক প্ৰতিনিধিত্ব কৰে যি শিল্পবোধ এটা জাতিৰ প্ৰয়োজন যাৰ সংকট হোৱাৰ কথা বহুতে কৈছে যাৰ সাংস্কৃতিক অৱক্ষয় হোৱাৰ কথা বহু মানুহে ইতিমধ্যে উল্লেখ কৰিছে তেনেকুৱা এটা সময়ত নিজৰ গানৰ যোগেদি আমাক নতুন বাটৰ সন্ধান দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছিল আৰু সেইকাৰণে এই ইমান কম বয়সতে তেওঁৰ গানবোৰে মানুহৰ মাজত এটা জাতীয় চেতনা জগাই তুলিছিল যেতিয়াই আমাৰ সংকট হৈছে আমাক অন্যায় কৰিছে বিভিন্ন শক্তিয়ে অশুভ শক্তিয়ে তেতিয়াই মানুহৰ পক্ষত জনতাৰ পক্ষত থিয় দিছে বহু শিল্পীয়ে বঁটা বাহনৰ লোভত বহু শিল্পীয়ে ৰজাঘৰৰ তুষ্টিকৰণৰ চিন্তাত তৈলমৰ্দনৰ চিন্তাত ভয়ত ৰাইজৰ পক্ষত জনতাৰ পক্ষত মাত মতা নাই কিন্তু ৰাজীৱ হদিয়াই জনতাৰ সংকটৰ কথা উপলব্ধি কৰি জনতাৰ হৈ মাত মাতিছে কৈছে চিঞৰি কৈছে যে এয়া মোৰ জাতিক কৰা অন্যায় এয়া মোৰ ভাষা কৃষ্টি সংস্কৃতিক কৰা অন্যায় এয়া মোৰ মাটি ভেটি উচ্ছেদ কৰিবলৈ কৰা ষড়যন্ত্ৰৰ এটা অংশ গতিকে আমি এই সংগ্ৰামৰ সময়ত আমি দেখিছোঁ যে বিভিন্ন সময়ত আমাৰ লগত একেলগে চামিল হয় আমিও লগ পাওঁ সঘন যোগাযোগ আমাৰ লগত থাকে আজি এই মুহূৰ্তত বহু কথা মনত দোলা দি গৈছে গতিকে আমি জীয়াই ৰাখিব লাগিব তেখেতক জীয়াই ৰাখিবলৈ তেখেতৰ আদৰ্শ জীয়াই ৰাখিব লাগিব তেখেতৰ গানে যিবোৰ কথা কৈছিল সমন্বয়ৰ কথা য'ত অসমৰ জাতি জনগোষ্ঠীসমূহৰ বেলেগ বেলেগ হোৱাৰ চিন্তা পৃথকতাবাদী মানসিকতা নাইকিয়া কৰি সমন্বয়ৰ সমাজ গঢ়িবৰ কাৰণে কৰা যিটো আহ্বান সেই আহ্বানে পুনৰ আমাৰ গুৰুজনাৰ আদৰ্শ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শ মহাৰাজ নৰনাৰায়ণৰ আদৰ্শকে পুনৰাই ৰাইজক সোঁৱৰাই দিবৰ কাৰণে গানক সোঁৱৰাই দিবৰ কাৰণে তেওঁ প্ৰয়াস কৰিছে যে সমাজ গঢ়িবলৈ সমন্বয়েৰে আমাৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰিব লাগিব আমি বৰ অসমৰ ভেটি যদি শক্তিশালী কৰিব লাগে আমাৰ মাজত একতা লাগিব আমাৰ মাজত ভাতৃত্ববোধ লাগিব যি অবিশ্বাসৰ বাতাবৰণ সৃষ্টি হৈছে এইটো নাইকিয়া কৰিব লাগিব এইটো আমাৰ সকলোৰে দায়িত্ব গতিকে ৰাইজ আমি সকলো ৰাইজকে আহ্বান জনাইছোঁ এই মৃত্যুৰ পিছত বিভেদকামী শক্তিসমূহে যিটো জাতীয়তাবাদৰ জাতীয়তাবাদৰ যিটো শক্তি ৰাইজে দেখা পাইছে সমগ্ৰ অসমত বহু শক্তিয়ে ভয় খাইছে বহু শক্তিয়ে এই মানুহৰ জাতীয়তাবাদৰ উন্মেষ দেখি ৰাজীৱ হদিয়াৰ মৃত্যুৰ পিছত যিটো মানুহৰ মাজত যিটো পঞ্জীভূত জাতীয়তাবাদৰ আৱেগ দেখিছে সেইটো দেখি সকলোৱে উপলব্ধি কৰিছে যে আমাৰ সমাজত চলি থকা যিবোৰ অন্যায় সমাজ ভঙাৰ যিবোৰ চিন্তা যিবোৰে আমাক সংকটৰ মাজলৈ ঠেলি দিব খুজিছে বিভিন্ন শক্তিয়ে সেইবোৰক এটা শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে গতিকে আজি এই ক্ষণত মই এইগৰাকী গণশিল্পীক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ তেখেতৰে বৈকুণ্ঠ ধামত পৰা আমাৰ সকলোকে সমগ্ৰ অসমৰ ৰাইজক আশীৰ্বাদ দিয়ক যাতে অসমৰ জনগণৰ কাংক্ষিত সপোনৰ যিখন অসমৰ ৰাইজে যি অসমীয়া মানুহৰ আত্মপ্ৰতিষ্ঠাৰ যিখন সংগ্ৰাম অব্যাহত ৰাখিছে এই সংগ্ৰামে যাতে পূৰ্ণতা পায় এই সংগ্ৰামে যাতে ইচ্ছিত লক্ষ্যত আগন্তুক দিনত উপনীত হ'ব পাৰে মোৰ ককা আজু ককাই দি থৈ যোৱা মাটি ভেটি যাতে সৰ্বকালৰ কাৰণে আমি সকলোৱে সন্মিলিতভাৱে সুৰক্ষিত কৰি ৰাখিব পাৰোঁ মোৰ আইৰ মুখৰ ভাষা মোৰ কৃষ্টি সংস্কৃতি এইবোৰ যাতে সদায় আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ কোনো শক্তিয়ে প্ৰভুত্ববাদী আধিপত্যবাদী সংস্কৃতিয়ে যাতে আমাৰ সংস্কৃতিক নাইকিয়া কৰিব নোৱাৰে নিখকটীয়া কৰিব নোৱাৰে সেইবোৰ ৰাজীৱ হদিয়াৰ চিন্তা আৰু আদৰ্শত সেইবোৰ আছে আৰু সেইবোৰ আমি জীয়াই ৰাখিব লাগিব জাতীয় সংগ্ৰামখন শক্তিশালী হ'লে ৰাজীৱ হদিয়াৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা অসমৰ ৰাইজে দিয়া হ'ব অসমৰ ৰাইজে সন্মান জনোৱা হ'ব যদি মোৰ অধিকাৰ যদি সুৰক্ষিত কৰিব পাৰোঁ মোৰ মাটিৰ মোৰ উপৰি পুৰুষে দি থৈ যোৱা মাটি বেটিত মোৰ ৰাজনৈতিক অধিকাৰ যদি আমি সুৰক্ষিত কৰিব পাৰোঁ সেই সংগ্ৰাম যদি শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব পাৰোঁ তেতিয়াহে আমি ৰাজীৱ হদিয়াক প্ৰকৃত শ্ৰদ্ধা দিয়া হ'ব গতিকে আপোচকামী ব্যক্তি আৰু আপোচবিহীন
জাতীয় স্বাৰ্থত মেৰুদণ্ড পেকা নকৰা ব্যক্তিৰ যিটো শ্ৰদ্ধা আৰু সন্মান যে পৃথক, সেই কথা আজি এই টুপচিঙা গাঁৱত ৰাইজৰ উপস্থিতি এই কথা পুনৰ প্ৰমাণ কৰি দিলে। চুচৰি তৈলমৰ্দন কৰি নিজৰ স্বাৰ্থত জাতীয় স্বাৰ্থ জলাঞ্জলি দিয়া মানুহতকৈ বহু সংকটত থাকি জাতিৰ হকে মাত মাতি স্বাভিমানেৰে জীয়াই থকা মানুহৰ মূল্য যে জনতাৰ ওচৰত বেছি, এই কথা প্ৰমাণ হৈ গ'ল, এই কথা পুনৰ প্ৰমাণ হৈ গ'ল। সময়ে কৈছে, ইতিহাসে কৈছে, জনগণে কৈছে যে কোনোবাই যদি বহুত লেকচাৰ মৰা মানুহ বহুত আছে, ভাষণ দিয়া বক্তৃতা অনুষ্ঠানৰ বক্তৃতাৰ ফুলদাৰি মৰা বহুত মানুহ আছে, ন্যায়ৰ পক্ষ ন্যায়ৰ কথা কৈ ভিতৰি অন্যায় কৰা মানুহ বহুত আছে, জাতীয় চেতনা আৰু স্বাভিমান ধৰি ৰাখিছো বুলি কৈ নিজে প্ৰফেচনেলিজিম টকা পইচাৰ কাৰণে কন্দা মানুহ বহুত আছে। কিন্তু যি প্ৰকৃত জাতীয় স্বাভিমান, জাতীয় চেতনা, জাতীয়তাবাদ যাৰ হৃদয়ত আছে, যি কেতিয়াও কাৰো ওচৰত আঁঠু নেকাৰে, যি নিজৰ মেৰুদণ্ড পোনাই শিৰ উচ্চ কৰি বেলেগৰ আগত কথা কয় আৰু জাতীয়তাবাদৰ কাৰণে, নিজৰ অধিকাৰৰ কাৰণে, নিজৰ অধিকাৰ আজৰি আনিবৰ কাৰণে যিসকলে ত্যাগ কৰে, তেওঁলোকৰ মূল্য আছে, তেওঁলোকক অসমৰ জনগণে মূল্য দিয়ে, তাৰ উদাহৰণ ৰাজীৱ হদিয়া। গতিকে ৰাইজ, মই আজি স্মৃতিচাৰণ সভাত দীঘলীয়া কথা ক'ব খোজা নাই। পুৰণা কথাবোৰে মনত দোলা দি গৈছে, পুৰণা বিভিন্ন ধৰণৰ কথাৰ স্মৃতিয়ে মনত খুন্দিয়াইছে। গতিকে আমি সেই যিটো চেতনা তেওঁৰ চিন্তাত আছিল, তেওঁৰ জ্ঞানত আছিল, সেইবোৰ জীয়াই ৰাখিবৰ কাৰণে আমি সকলোৱে সন্মিলিতভাৱে আমি কাম কাজ কৰিম। আমি অসমৰ সংগ্ৰামী জনতাই পুনৰবাৰ এই প্ৰতিশ্ৰুতি ৰাজীৱ হদিয়াৰ এই আজি ৰাজহুৱা যি আধ্য স্বাৰ্থৰ থলী, ইয়াৰ পৰা সমগ্ৰ অসমৰ ৰাইজলৈ এই বাৰ্তা যে অসমত আপোচ নকৰা জাতীয়তাবাদী চেতনাৰ প্ৰতি দায়বদ্ধ বহু জনগণ আছে, সেইসকলে যুঁজি আছে, যুঁজি থাকিব, যেতিয়ালৈকে অসমীয়া জাতীয়তাবাদৰ বিজয় নিশান নীলিম আকাশত সগৌৰৱেৰে স্বাভিমানেৰে বিজয় নীলিম আকাশত যেতিয়ালৈকে উত্তোলন কৰিব নোৱাৰে, তেনেকুৱাও মানুহ অসমৰ মাটিত জীৱিত আছে, জীয়াই আছে আৰু জীয়াই থাকিব, সংগ্ৰাম কৰি জীয়াই থাকিব, যেতিয়ালৈকে আমি বিচৰা কাংক্ষিত সেই জাতীয় স্বাভিমানৰ সেই অসমখন আমি প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ। গতিকে সকলোকে শ্ৰদ্ধা নিবেদন কৰি ৰাজীৱ হদিয়াৰ পৰিয়ালৰ প্ৰতি মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। পুনৰবাৰ এই ক্ষণজন্মা গণশিল্পীগৰাকীৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।